নমস্কাৰ ষ্টুডেণ্টছ, বিদ্যাৰ্থী স্পন্দৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ মই এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমাৰ প্ৰি-টেষ্ট এক্সামিনেশ্যন 2026 ধেমাজি ডিষ্ট্ৰিক্টত আহিছিলে। অংকটো তোমালোকে কোনে কোনে কৰিব পাৰিছিলা বা কোনে কোনে নাই পৰা কমেণ্ট কৰি জনাবা। কুৱেশ্যনটোত আছে যে আমাৰ জাতীয় পতাকাখনৰ মাজত থকা অশোক চক্ৰত, এইটো অশোক চক্ৰটো আমি ইয়াতে অংকন কৰি লৈছোঁ, 24ডাল দণ্ড আছে। কিমানডাল আছে কৈছে? 24ডাল। এটা প্ৰতিডাল দণ্ডৰ ব্যাসাৰ্ধ হৈছে 46 একক। আমাৰ অশোক চক্ৰত থকা 24ডাল দণ্ডৰ প্ৰত্যেকৰে ব্যাসাৰ্ধ হৈছে 46 একক। ইয়াতে সেন্টিমিটাৰ বা মিটাৰ দিয়া নাই দেই, এককটো একক বুলি দিছে, গতিকে আমিও একক বুলি লিখিম। দুডাল অনুক্ৰমিক দণ্ডৰ মাজৰ অংশৰ কালি নিৰ্ণয় কৰা বুলি কৈছে। কৈছে যে এই দুডাল যিকোনো দুডাল দণ্ডৰ মাজৰ অংশটোৰ এইটো অংশ তাৰে এই কালিটো উলিয়াব দিছে। এই মই যিটো ডাৰ্ক কৰি দিলো অংশ, এই অংশটোৰ কালিটো আমাক এটা কি কৰিব দিছে? ফাইন কৰিব দিছে। আমি এটা অংকটো সমাধানৰ দিশে আগবাঢ়িম। এতিয়া চোৱা, ইয়াতে আমাক দিয়া আছে কিমানডাল দণ্ড আছে? 24ডাল, যেটো আমি জানিবলগীয়া কথা। 24ডাল দণ্ড আছে, প্ৰতিডাল দণ্ডৰ ব্যাসাৰ্ধ হৈছে 46 একক। এতিয়া দিয়া আছে ব্যাসাৰ্ধ মানে কি বাৰু? কিহেৰে বুজায়? স্মল লেটাৰ আৰ। ব্যাসাৰ্ধ আছে 46 একক, হয়নে? এতিয়া 24ডাল দণ্ড আছে নহয়, ইয়াৰে ভাগ কেইটা আছে? 24টা ভাগ আছে। হল। আমি জানো যে এটা বৃত্তৰ কেন্দ্ৰত সম্পূৰ্ণ কিমান ডিগ্ৰী কোণ থাকে? 360 ডিগ্ৰী কোণ থাকে। ইয়াকে কিমানটা ভাগ কৰা হৈছে? এতিয়া ইয়াকে আমি 24টা ভাগ কৰিছো। মই এখন মোহাৰি দিছো। ইয়াতে আমি কিমানটা ভাগ কৰিছো? 24টা ভাগ কৰিছো। গতিকে আমাক থিটাৰ মানটো লাগিব। চোৱা, এইটো হল এতিয়া ইয়াৰ বৃত্ত কলা, এইটো হল ইয়াৰ চেক্টৰ, বৃত্ত কলা। এতিয়া বৃত্ত কলাৰ কালি ওলোৱাৰ সূত্ৰটো কি আছিলে? বৃত্ত কলাৰ কালি ওলোৱাৰ সূত্ৰটো আছিলে যে থিটা বাই 360 ইনটু পাই আৰ স্কুৱেৰ। এতিয়া ইয়াতে থিটাৰ মানটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব? চোৱা, থিটা সমান কিমান আছে? টোটেল 360 ডিগ্ৰী আছে কেন্দ্ৰত। 360টো কিহেৰে ডিভাইড কৰিব লাগিব? 24টা ভাগ কৰা হৈছে। 24 যদি ডিভাইড কৰো, তেতিয়া আমি থিটাৰ ভ্যালুটো কিমান পাম? এফালে 15 পালো। কিমান পালো? থিটাৰ ভ্যালু পালো 15। তো 15 ডিগ্ৰী। এটা পাৰ্টত কিমান ডিগ্ৰী এংগল কৰি আছে? মানে তোমাৰ যিকোনো এটা পাৰ্ট, ইয়াতে এই এংগলটো কিমান? 15 ডিগ্ৰী। এটা থিটাৰ মানো ওলালে, আৰৰ মানটো আমাক দিয়াই আছে। তো গতিকে তাৰ কালিটো উলিয়াবৰ কাৰণে কি? আমি পাই মানটো জানোৱেই, উলিয়াব পাৰিম আমি এতিয়া। এতেকে দুডাল অনুক্ৰমিক দণ্ডৰ মাজৰ অংশৰ কালি সমান থিটা বাই 360 ইনটু পাই আৰ স্কুৱেৰ। এতিয়া এই সূত্ৰটো দি কিনে আমি কৰিম। মই এইডোখৰ কৈ দিছো দেই, এইডোখৰতে কৈ দিছো। এতিয়া থিটাৰ মানটো আছে কিমান? 15। ইয়াতে 360 ইনটু এইটো আমি কি কৰিব পাৰো? পাই ভ্যালুটো 3.14 ধৰিব পাৰো, যেহেতু ইয়াতে দি থোৱা নাই, বা 22/7 ধৰিব পাৰো, হয়নে? ইনটু আৰৰ ভ্যালুটো কিমান আছিলে? 46 ইনটু 46 হল ইয়াতে। তো এতিয়া আমি ইয়াকে কি কৰিব পাৰো? চোৱা, 15 দি কেনে আমি কাক কাটিব পাৰো? 360 কাটিব পাৰো। 15 360 কিমান বাৰ যায়? 15 যাব 24 বাৰ যায়।
এটা 24 থাকিলে ইয়াতে আৰু ইয়াতে কি আছে 22 আছে তো 24 ক যদি 2 এ কাটো 12 হ'ল ইয়াতে 11 হলে তো ইয়াকো যদি 2 এ কাটো তেতিয়া কি হ'ব 2 6 গুণে 12 এফালে ইয়াক যদি 2 এ কাটো তেতিয়া কি হ'ব 23 ইয়াক আকৌ 2 এ কাটিলে ইয়াতে থাকিলে 3 তো ইয়াত হ'ব কিমান 23 again তো এতিয়া আমি কিমান পালো চোৱা তলত পালো 3 into 7 উপৰত পালো 11 into 23 into 23 হলে তো এটা এই তিনিটা যদি আমি পূৰণ কৰো উপৰত কিমান পাম তলত পালোগে 7 3 গুণে 21 আৰু উপৰত পাম 5819 তোমালোকে কৰি চাবা এইটো 5819 পালো 11 into 23 into 23 কৰিলে 5819 পাই এটা তাক যদি আমি 21 এৰে ডিভাইড কৰো 5819 ক যদি আমি 21 এৰে ডিভাইড কৰো তেতিয়া আমি পাম 277 মানে 277.09 বৰ্গ একৰ এটোৱে হ'ব আমাক উলিয়াব দিয়া অংশটোৰ কালি এতিয়া কি বুলি ক'লে দুডাল অনুক্ৰমিক দণ্ডৰ মাজৰ যেটো অংশ তাৰ কালি হ'ব কিমান 277.09 বৰ্গ একক ওকে তোমালোকে আশা কৰো এটো বুজি পাইছা নহয় জানো এতিয়া এই অংকটোকে তোমালোকে কি কৰিব পাৰা বেলেগ এটা প্ৰচেছতো কৰিব পাৰা নহয় একদম শৰ্টকে কৰিব পাৰা তেতিয়া কেনেকৈ কৰিব পাৰা চোৱা তেতিয়া এইবোৰ সূত্ৰ প্ৰয়োগ কৰাৰ কোনো প্ৰয়োজনীয়তা নাই কিন্তু তোমালোকে পৰাপক্ষত এইভাগে কৰিবা দেই এটা চাবা দেই 24 টা পাৰ্ট আছে গুটেকেটা পাৰ্টৰ কি হ'ব সমানে হ'ব কালি কিটা সমান নহব জানো 24 টা পাৰ্টৰ আটাইকেটাৰ কালি সমানে হ'ব এতিয়া আমি যদি এনেকে কৰো যে দিয়া আছে r সমান কিমান দিয়া আছে 46 একক হয়নে এতেকে অশোক চক্ৰটোৰ কালি অশোক চক্ৰটোৰ যেহেতু বৃত্তাকাৰ নহয় জানো কালি সম্পূৰ্ণ কালিটো কিমান পাই r স্কয়াৰ এই পাই r স্কয়াৰ দিলে কি হ'ব 22/7 into 46 into 46 কিমান হ'ব চোৱা 22 into 46 into 46 যদি কৰো 22 into 46 into 46 divided by যদি 7 কৰো তেতিয়া আমাৰ आंसर হ'লে কিমান জানা 46552 22 into 46 into 46 কৰিলে 46552 ওলাই তাক যদি আমি 7 এৰে ডিভাইড কৰো 7 এৰে ডিভাইড কৰিলে কিমান পাম চোৱা এটো ওলাই 6650.28 বৰ্গ এটো ওলালে আমাৰ সম্পূৰ্ণ বৃত্তটোৰ কালি এতিয়া আমাৰ 24 টা পাৰ্ট আছে তাৰে এটা পাৰ্টৰ লাগে নহয় জানো তো গতিকে আমি এখন কেনে কৰিব পাৰো চোৱা এতেকে দুডাল অনুক্ৰমিক দণ্ডৰ মাজৰ অংশৰ কালি সমান সো যিমানটো পালো 6650.28 আমি যদি 24 এ ডিভাইড কৰি দিও তেতিয়া এটো পাম সো 277.09 বৰ্গ একক একেটা উত্তৰ পালো নে অথনিও পাইছিলো 277.09 বৰ্গ একক এতিয়াও পালো 277.09 বৰ্গ একক তো এটো তোমালোকৰ শৰ্ট হয় আৰু ইভাগে কৰিলে অকমান লং হয় হল আশা কৰো তোমালোকে এটো বুজি পাইছা দুই ধৰণে বুজি পাইছা নেক্সট কোৱেশ্চনটা আছে যেটো এমসিকিউ হিচাপে প্ৰায় আহে এই পাঠটোৰ আমি তেনেকুৱা এটা কোৱেশ্চন আলোচনা কৰিম এতিয়া এটা এমসিকিউ লৈ কিনে তোমালোকৰ মাজলৈ আহিলো এমসিকিউটো কৈছে যদি এটা বৃত্তচাপৰ দৈৰ্ঘ্য বৃত্তচাপ সকলোৱে জানা এই চিত্ৰটোত এই এ পৰা বি লৈ যেটো অংশ এটো কি বুলি কোৱা হয় এটো বৃত্তচাপ বুলি কোৱা হয় বৃত্তচাপক
ইংলিছৰ স্মল লেটাৰ বৃত্তচাপক ইংলিছৰ স্মল লেটাৰ এলৰ সহায়ত বুজোৱা হ'ল এতিয়া বৃত্তচাপৰ দৈৰ্ঘ্যটো কি বুলি কোৱা হৈছে 6 সেন্টিমিটাৰ বুলি কৈছে তাৰ মানে এই দুখৰ পৰা এইকণলৈ এ ৰ পৰা বি লৈ কিমান 6 সেন্টিমিটাৰ বুলি কৈছে এটা কৈছে যে বৃত্তটোৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ মানে r ৰ ভ্যালুটো কিমান কৈছে 5 বুলি কৈছে 5 সেন্টিমিটাৰ বুলি কৈছে তেন্তে চাপটোৱে গঠন কৰা বৃত্তকলাটোৰ কালি কিমান হ'ব বুলি কৈছে এতিয়া এই চাপটোৱে এই বৃত্তচাপটোৱে এ ৰ পৰা বি লৈ যিটো বৃত্তচাপ এই বৃত্তচাপটোৱে গঠন কৰা বৃত্তকলাটো এটো নহয় জানো এই বৃত্তকলাটো কি বুলি কৈছে ইয়াৰ কালিটো কিমান হ'ব এটা চোৱা আমি কি জানো যে বৃত্তকলাৰ কালি উলিয়াবলৈ দিলে আমাক কি দিয়ে এই থিটাৰ ভ্যালুটো দিয়া থাকে ইয়াতে কিমান ডিগ্ৰী কোণ কৰিছে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰিছে কোণটো দিয়া থাকে কিন্তু ইয়াতে আমাক কোণটো দিয়া নাই কোণটো দি থোৱা নাই আমাক কৈছে যে এতিয়া এই সেক্টৰটোৰ মানে যেটো বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰিব লাগে কিন্তু তাতে আমাক থিটাৰ ভ্যালু দি থোৱা নাই এবোৰ দি থোৱা নাই আমাক কি দি থৈছে ইয়াতে বৃত্তচাপটোৰ দৈৰ্ঘ্য দি থৈছে এতিয়া চোৱা এনেকুৱা প্ৰবলেমছবোৰ যেতিয়া আহে তেতিয়া আমি এটা সূত্ৰ ব্যৱহাৰ কৰিব লাগে এটো তোমালোকে সকলোৱে মনত ৰাখিবা যে বৃত্তকলাৰ কালি মনত ৰখাটো ভাল সকলোৱে দেই বৃত্তকলাৰ কালি সমান কি 1/2 into L into R মানে হাফ ইনটু বৃত্তচাপৰ দৈৰ্ঘ্য ইনটু ব্যাসাৰ্ধ এই সূত্ৰটো মনত ৰাখিবা যদি আমাক থিটাৰ ভ্যালুটো দিয়া নাথাকে নহয় তেতিয়া যদি বৃত্তচাপৰ দৈৰ্ঘ্যটো আমাক দিয়া থাকে তেতিয়া আমি এই সূত্ৰটো প্ৰয়োগ কৰি কিনে সেই বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰিব লাগিব এতিয়া বৃত্তকলাৰ কালি কিমান হাফ ইনটু L into R যত L টোৱে বুজাইছে বৃত্তচাপৰ দৈৰ্ঘ্য আৰু R টোৱে সদায় কি বুজায় ব্যাসাৰ্ধ বুজায় এতিয়া এই মতে যদি আমি কৰি চাম তেতিয়া কি পালো 1/2 into L ৰ ভ্যালুটো কিমান আছে ইয়াতে L ৰ ভ্যালুটো দি থৈছে 6 সেন্টিমিটাৰ 6 পূৰণ R ৰ ভ্যালুটো দি থৈছে 5 তো 2 টোৱে 6 টো কাটিলো কেইবাৰ গল 3 বাৰ গল ইয়াতে কি থাকিলে 3 into 5 5 3 গুণ কিমান হ'ব 15 তেন্তে 15 সেন্টিমিটাৰ স্কয়াৰ এতিয়া অপচন কোনটো কাৰেক্ট হ'ব অপচন বি ইজ দা কাৰেক্ট আনসাৰ তো এনেকুৱা ধৰণৰ আহিলে এমসিকিউ তোমালোকৰ চাগে অসুবিধা নহয় তো আশা কৰো ভিডিওটো চাই তোমালোকে বুজি পালা যদি ভাল পাইছা চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা ধন্যবাদ